জনাব বিচাৰিছো যে আমাৰ জোনাই বিধানসভা সমষ্টিৰ ভুৱন পেগু ডাঙৰীয়া যিহেতু আমাৰ এতিয়া যিটো পৰিৱেশত আমি আছো আমিয়ে গম পাইছো বুলি ক'ব লাগিব, যিটো নেকি আজি কাম কৰিছে বুলি দেখিছো। অনাগত দিনত এই কামটো সঁচাকে আপোনালোকৰ সহায়েৰে আগবাঢ়ি যাওক আৰু সোনকালে মানে ভাৰিকা নহাৰ আগতে কমপ্লিট কৰি যায়, সেইটোৱে কামনা কৰিছো। আৰু যাতে মানে ভাল বেয়াটো আপোনালোকে চাই থাকিব আৰু সেই সহায়েৰে আপোনালোকক ধন্যবাদ দিছো। অসম চৰকাৰৰ দ্বাৰা আবণ্টিত আমাৰ ছৱেব কনজাৰ্ভেশ্যনৰ আণ্ডাৰত যি আঁচনি প্ৰস্তুত কৰি আমাৰ নাহৰজুন নদীখনৰ বানপীড়িত ৰাইজক প্ৰটেকশ্যনৰ কাৰণে যি আমাৰ আবণ্টিত আঁচনিৰ পৰা শকত টকাৰ পৰিমাণৰ ইয়াত নিৰ্মাণ কৰি দিছে কাম। তাৰ কাৰণে পোনপ্ৰথমে আপোনালোকৰ নিউজ চেনেলৰ দ্বাৰা মই অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। লগতে মই আজি ৰাইজৰ হৈ যিহেতু 15-20 বছৰে আমাৰ নাহৰ নদীখনে উপদ্ৰৱ হৈ ৰাইজক চিন্তিত কৰি পেলাই থৈছিলে, আজি এই আঁচনিৰ দ্বাৰা আমি ৰাইজৰ প্ৰত্যেকৰে মনত আহি বিৰিঙাইছে। তাৰ কাৰণে আমি আমাৰ জনপ্ৰিয় বিধায়ক মহোদয় তথা আমাৰ ভুৱন পেগু ছাৰক অশেষ ধন্যবাদ দিছোঁ। ঘৰে ঘৰে ৰাইজৰ মুখামুখি এতিয়া এটাই ভাল শব্দ ওলাইছে, মানে ৰাজ্যখন কাম কৰাৰ কাৰণে বহুত আমাৰ উপকৃত হ'ব। আৰু যি আমি চাইছোঁ দিন ৰাতি একাকাৰ কৰি কাম কৰি আছে, আমি এনেকুৱা দেখিছোঁ। আৰু এনেকৈ অনাগত দিনত খুব কম সময়ত কামটো কমপ্লিট হ'ব বুলি আমি আশা ৰাখিছোঁ। নদীৰ সমস্যা আমি মানে ভাষাই শেষ নাই ক'বলৈ। মানে এজাক বৰষুণতে যিহেতু এই নদীখনৰ পানীয়ে অৰুণাচলৰ পৰা চিধা বৈ আহে, আৰু বৈ আহি এজাক বৰষুণতে চিধা আমাৰ ঘৰ চোতালবিলাকত পানী সোমায়। আৰু আমাৰ মানুহবিলাকে সিফালে যাবলৈ মানে কাৰোবাৰ ঘৰৰ পৰা কাৰোবাৰ ঘৰলৈ মানে যাবলৈ সক্ষম নহয়। তাৰ কাৰণে আমাৰ গৰু সম্পত্তি বান্ধিবলৈ উপায় নাইকিয়া হৈ যায় আৰু ইফালে যাবলৈ মানে সমস্যাত পেলায়। কিন্তু আজি এই আমাৰ যন্ত্ৰণাৰ পৰা আজি মুক্ত পাম বুলি আমি আশা কৰিছোঁ। আপোনালোকৰ এটাই যে আপোনালোকৰ চেনেলক এটাই যে আহ্বান কৰিছোঁ, যিহেতু এই কামটো মাজে সময়ে আপোনালোকে ছাৰ্ভে কৰি তেনেকৈ চৰকাৰক অৱগত কৰিব লাগিব। কামটো কিমান সুন্দৰ হৈছে, কিমান শক্তিশালী হৈছে, কিমান সকলোধৰণৰ পইচা ইয়াত মানে ইউজ কৰিছে, সেইটো ক্ষেত্ৰত আপোনালোকক চেনেলক আজি আমাৰ এই মঞ্চত বা এই অনুষ্ঠানত এই আমাৰ নাহৰজুন বাসী ৰাইজৰ কাৰণে যিহেতু আপোনালোকে ইয়াত উপস্থিত হৈ আমাক সাক্ষাৎকাৰ কৰিছে, তাৰ কাৰণে আপোনালোকৰ জৰিয়তে আমি অসম চৰকাৰক আমি ইয়াত ধন্যবাদ দিয়াৰ আমাৰ সুবিধা পাইছোঁ। তাৰ কাৰণে আপোনালোকক ধন্যবাদ দিছোঁ মই।